যোৱাকালি আমি শিৱসাগৰ আপোনাৰ প্ৰায়বিলাক এৰিয়াত আমি বান সাহাৰ্য দিবলৈ গৈছিলোঁ আৰু দি মেলি আহিলোঁ। আজি ৰাতিপুৱা 6-7টা বজামানৰ ভিতৰত আমি আহি ঘৰ পালোহি। তাৰ যিটো পৰিৱেশ, সেই পৰিৱেশত আপোনাৰ মানে বহুত বেয়া পৰিৱেশ। গোটেই বানেৰে জুৰুলা কৰি গ'ল গোটেই অঞ্চল, সমগ্ৰ অঞ্চল। কিন্তু আপোনালোকে আমি এতিয়া লৈ গৈছিলোঁ আপোনাৰ বাচন বৰ্তনখিনি। এতিয়া বহুতে খাদ্য সামগ্ৰী যোগান ধৰিছে, তথাপিও এতিয়া বৰ্তমান আপোনালোকে যদি কোনোবাই যদি বান সাহাৰ্য দিবলৈ যায়, তেন্তে আপোনালোকে তেনেকৈ আপোনাৰ ৰেচন পাতি নিব পাৰে, কিন্তু তেখেতলোকৰ তাত পানী, ৰেচন পাতি আপোনাৰ এভেইলেবল হৈ গৈছে তেখেতলোকৰ। কিন্তু এতিয়া বৰ্তমান তেখেতলোকক প্ৰয়োজন হৈ আছে আপোনাৰ বাচন বৰ্তনবিলাক মেইনলি। আপোনাৰ তেখেতলোকৰ এতিয়া সামগ্ৰী, খোৱা সামগ্ৰী আছে, খোৱা সামগ্ৰী যথেষ্ট হৈ গৈছে, কিন্তু বাচন বৰ্তনৰ অলপ অভাৱ হৈ আছে তেখেতলোকৰ। আৰু আপোনালোকে যদি বান সাহাৰ্য দিবলৈ যায়, তেন্তে কম পৰিমাণে হ'লেও যিমানখিনি সাধ্য অনুযায়ী আপোনালোকে আপোনাৰ কাঁহী বাতি, বাচন বৰ্তন এনেকৈ দিব পাৰে, বাল্টিং দিব পাৰে, সেইখিনি তেখেতলোকৰ বেছি অভাৱ হৈ আছে। আৰু লগতে কম পৰিমাণে যদি পাৰে পইচা দিবলৈ চেষ্টা কৰক, কাৰণ কিয়নো তেখেতলোকে এতিয়া নতুনকৈ ঘৰখন সাজিবৰ বাবে তেখেতলোকক এতিয়া বৰ্তমান খুব পইচাৰ প্ৰয়োজন। কাৰণ কিয় কাৰণে টিং হওক বা বাঁহেই হওক এতিয়া কিনিবৰ বাবে। তো সেইখিনিয়ে মানে আপোনাৰ এতিয়া কাপোৰ আপোনালোকে নিব পাৰে, কিন্তু কাপোৰো তেনেকৈ তেখেতলোকক মানে যথেষ্ট হৈ গৈছে। খোৱা সামগ্ৰীয়ে হওক, আপোনাৰ কাপোৰ হওক, পানী বটল হওক, এইবিলাক বহুত যথেষ্ট হৈ গৈছে। কিন্তু এতিয়া তেখেতলোকক বনাই খাবৰ বাবে আপোনাৰ বাচন বৰ্তনৰ বিশেষকৈ প্ৰয়োজন, বাল্টিং প্ৰয়োজন। এতিয়া আৰু যিবিলাক আণ্ডাৰৱেৰ হয়, মেল হওক ফিমেল হওক, সেইবিলাক নিবলৈ চেষ্টা কৰক। কাৰণ কিয় কাৰণে এতিয়া আমি গৈছোঁ, আমি যেতিয়া আপোনাৰ সাহাৰ্য দিব গৈছোঁ, তেতিয়া তেখেতলোকৰ মুখত কেৱল অকল বাচন বৰ্তন আৰু মেইনলি আণ্ডাৰৱেৰ, ইনাৰ এইবিলাক লাগে তেখেতলোকক। এইটো আমিতো তেনেকৈ ঠিক যোগান ধৰিব পৰা নাছিলোঁ বাৰু। তো আপোনালোক যদি নতুনকৈ যদি কোনোবা যায়, তেন্তে সেইবিলাক যোগান ধৰক, যিবিলাক ধৰক আপোনাৰ তেখেতলোকৰ কাৰণে যিবিলাক প্ৰয়োজন, যিবিলাক তেখেতলোক অভাৱত আছে, সেইখিনি আপোনালোকে যোগান ধৰিব। সেয়াই আৰু চাব, তাত পৰিৱেশটো বহুত বেয়া আৰু তেখেতলোককতো বহুত বস্তুৱেই লাগে ধৰক। আৰু চবেই যদি তেনেকৈ ধৰক অকণমান যদি সহায় কৰে, তেখেতলোকৰো সুবিধা হ'ব।